শ্রীকৃষ্ণায় নমঃ। শ্রী শ্রী শঙ্কর গুরুবে নমঃ। শ্রী শ্রী মাধব গুরুবে নমঃ। গোপিনী রধন বজ্র জীবন মোহন রাম গোবিন্দ পরম সাদরে শিৰে তুলি ধৰু তয়ু পদয় অৰবিন্দ। ৰাম পৰম সাদৰে শিৰে তুলি ধৰু তয়ু পদয় অৰবিন্দ। কৃষ্ণ। হে ভকত বৈষ্ণৱসকল, আপোনাসৱৰ শ্ৰীচৰণলৈ সেৱা জনাই আজিৰ অনুষ্ঠানভাগি মুকলি কৰিব লৈছোঁ। আজি আমি ত্ৰয়োদশ অধ্যায়ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগৰ বিষয়ে আৰম্ভ কৰিব লৈছোঁ। ইয়াৰ আৰম্ভণিতে অৰ্জুনে প্ৰণাম কৰি কৃষ্ণক কৈছে, ৰাম পুনৰপি কৃষ্ণৰ চৰণে নমস্কাৰ। পংকজ চৰণ প্ৰকাশিত আছে ইয়াৰ। কল্পতৰু বৃক্ষ যেন আত্মাপৰ নাই। বাঞ্ছিত মাত্ৰকে যাক খুজে তাকে পাই। কৃষ্ণৰ ভক্তিৰ জানি বাহাসে মত অধমুতৰয় ভুজি ঘোৰ সংসাৰত। পুণ্যন্ত পাপী ভোজহি দুয়োয়ে কে সীমা। কৃষ্ণৰ ভক্তিৰ তত্ত্ব অপূৰ্ব মহিমা। এই ভকত বৈষ্ণৱসকল, ইয়াত পংকজ চৰণ বুলি উল্লেখ কৰিছে। সেয়েহে পংকজ শব্দটোৰ অৰ্থটোৱে কি বুজাইছে বা সেই শব্দটো ব্যৱহাৰ কৰাৰ ৰহস্য কি আছে তাকেই অকণমান ক'ব বিচাৰিছোঁ। প্ৰকৃত অৰ্থত পংকজ মানে বোকা, আৰু সেই বোকাতে পদুম ফুল ফুলে। অন্যহাতে সেই পদুম ফুলকে পদ্ম বুলিও কয়। সেই পদ্ম ফুল ঈশ্বৰৰ চৰণত প্ৰকাশ হৈ আছে। সেয়েহে ভকতে চৰণ পদ্ম বুলি কয়। আৰু মাধৱদেৱেও সেইটোকে এইদৰে কৈছে, ৰাম ঈশ্বৰৰ পাদ পদ্ম ভজি শুদ্ধ চিত্ত হৈয়া অধমোতে জয় বামানয়। এই হেতু তেখে থাকি নিৰন্তৰে মহাজনে ঈশ্বৰক বামন বোলয়। অৰ্থাৎ গুৰুজনাই কৈছে, যিজনে কৃষ্ণৰ পাদপদ্মত শুদ্ধ চিতে ভজি বামানয় মানে ঈশ্বৰ বিৰোধী কৰ্ম ত্যাগ কৰি সদায় ঈশ্বৰকে চিন্তা কৰে, সেইজনেই মহাজন হিচাপে স্বীকৃতি পাইছে। আৰু কৃষ্ণয়ো বামন অৱতাৰ ধৰা সাৰ্থক তেতিয়াহে হৈছে। এতিয়া মূল কথা হ'ল, ঈশ্বৰৰ পদত পদ্মফুল প্ৰকাশ হৈ থকা কাৰণে পংকজ চৰণ বুলি উল্লেখ কৰিছে।
তাৰ পিছত ক'লে কল্পটোৰ বৃক্ষৰ কথা, অৰ্থাৎ এজোপা কলগছৰ পৰা ভকত অভকতৰ কোনো কথা নাই। যাক যিটো লাগে সেইমতেই ল'ব পাৰে। সেইমতে ঈশ্বৰৰ ভক্তিও পাপীয়েই হওক বা নিষ্পাপীয়েই হওক ঈশ্বৰক ভজিলে সংসাৰৰ পৰা মুক্তি পাবই। শেষত ক'লে পুণ্যন্তজনৰে আৰু পাপীজনৰে একেই কথা। ভক্তি কৰিলে মুক্তি নিবিচাৰিলেও ঈশ্বৰে দিব। ঈশ্বৰ ভক্তিৰ আশ্চৰ্য মহিমা আছে। সেই মহিমাৰ বলত সকলোৱে সংসাৰৰ পৰা বিঘিনিৰ মূৰত ভৰি দি পাৰ হ'ব পাৰিব। সেইটোকে কৃষ্ণই অৰ্জুনক কোৱাৰ চলৰে আমাকেই সেই জ্ঞান দিছে। ইয়াৰ পিছত কৃষ্ণই অৰ্জুনৰ ভাৱ বুজি পুনৰ ক্ষেত্ৰজ্ঞৰ বিষয়ে এইদৰে কৈছে। এৰাম অৰ্জুনৰ শোক দেখি দ্বিতীয় অধ্যায়ত সাংখ্য যোগ গোট কৃষ্ণে কহিলা সাক্ষাৎ। সাংখ্য যোগ জ্ঞান নুবুজিলা ধনঞ্জয়, প্ৰকৃতি পুৰুষ ভেদ ত্ৰয়োদশে কয়। ভক্তিৰ সাধন যত কহিলো তত্ত্ব, ত্ৰয়োদশ অধ্যায়ত কৰিবু বেকত। কিন্তু আত্মজ্ঞান বিনে নতৰে সংসাৰ, তাৰ ভেদ কহোঁ যে প্ৰকৃতি পুৰুষৰ। যেহি দেহ সেহি ক্ষেত্ৰ তুমি জানি জীৱকে ক্ষেত্ৰজ্ঞ বুলি কহে সৰ্ব লোক। দেহে ক্ষেত্ৰ জানি বাজি বৰ ভূজ্ঞ স্থান, ক্ষেত্ৰজ্ঞৰ যোগে সৃষ্টি প্ৰৱৰ্তন। দেহে ক্ষেত্ৰ জানি বাজি বৰ ভূজ্ঞ স্থান, ক্ষেত্ৰজ্ঞৰ যোগে সৃষ্টি প্ৰৱৰ্তন। অৰ্থাৎ অৰ্জুনৰ ভাৱমূৰ্তি দেখি কৃষ্ণই জানিলে এওঁ প্ৰথমতে শোকাকুল অৱস্থা দেখি মই দ্বিতীয় অধ্যায়ৰ সাংখ্য যুগত যিখিনি কোৱা হ'ল তাৰ সকলো কথা এওঁ বোধগম্য নহ'ল। সেয়েহে এতিয়া পুৰুষ প্ৰকৃতিৰ বিষয়ে পৃথকে পৃথকে এই ত্ৰয়োদশ অধ্যায়তে কম বুলি কৃষ্ণই মনস্থ কৰিলে। ইয়াৰ পিছত ক'লে ভক্তি কৰিবলৈ যিমতে সাধন কৰিব লাগে সেইখিনি ইতিমধ্যে কোৱা হ'লেই, তথাপিতো আৰু কিছু কথা ক'ব লাগিব। কাৰণ আত্মজ্ঞান নহ'লে ভকতি কৰিব কোনেও নোৱাৰে। সেয়েহে এতিয়া আত্মজ্ঞানৰ বিষয়ে আৰু কিছু কথা আগবঢ়াই দিওঁ। তাৰোপৰি সেই আত্মজ্ঞানে পুৰুষ প্ৰকৃতিৰ ভিতৰত বুজাবুজি হ'ব লাগিব। কাৰণ ভকতিও পুৰুষ প্ৰকৃতি উভয়ে একমতি হৈ আচৰণ কৰিব লাগিব, তেতিয়াহে ভকতি শুদ্ধ হ'ব। প্ৰকৃতিৰ ব্যতিৰেকে কোনোবাই যদি ভকতি কৰিছে সেই ভকতি শুদ্ধ নহয়। সেইটো পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সিদ্ধান্ত। এইখিনিতে আমি আৰু এটা কথা ক'ব বিচাৰোঁ। বহু সমাজত বহু ব্যক্তিৰ মুখে শুনিছোঁ পুৰুষসকলে নিজকে পুৰুষ বুলি ক'ব নিবিচাৰে, তেওঁলোকে ঈশ্বৰকে পুৰুষ বুলি কয়। সিফালে মাধৱদেৱে নিজেই নামঘোষাত লিখিছে এইদৰে, পুৰুষই উত্তম
পৰম পুৰুষ পৰময়ানন্দ স্বামী তজুপাদ পদ্ম মকৰন্দয়াকে শৰণ পখিলো ৰাম তজুপাদ পদ্ম মকৰন্দয়াকে শৰণ পখিলো অৰ্থাৎ পেৰাই কৈছে পুৰুষতকৈ উত্তম পৰম পুৰুষ, সেয়েহে পৰম পুৰুষ ঈশ্বৰৰ পাদপদ্মত আমি শৰণে পখিছোঁ। ইয়াৰোপৰি সমাজত বহি নাম দিয়া নামাচাৰ্য পুৰুষে নিজেই প্ৰকৃতি স্বৰূপা হৈ নাম গায়। এনে আচৰণৰ যোগে অনুমান হয় এওঁলোকে শাস্ত্ৰভাগত পঢ়ে নে নপঢ়ে। শাস্ত্ৰভাগৱতত সকলোৱে সহজে বুজি পোৱাকৈ পুৰুষ আৰু প্ৰকৃতি পৃথকে পৃথকে দেখাইছে। গুৰুজনাই পুৰুষ প্ৰকৃতিৰ বিষয়ে বহু কথাই কৈছে, তাৰে আমি বৰ্তমান বাহুল্য নকৰি চমুকৈ ভাগৱতৰ পদেৰে দেখাব বিচাৰিছোঁ, যিহেতু এই মানুহৰ সংশয়টো দূৰ হওক। ভাগৱতত কৈছে, এ ৰাম নাৰীৰ শৰীৰ গঢ়ি হিনন্ত সুকুমালী দেখা মাত্ৰে পুৰুষৰ মন যায় তুলি হৃদয়ত দিলন্তম দনপঞ্চবান দৰ্শন মাত্ৰে হৰে পুৰুষৰ মন। ইয়াত কৈছে নাৰীসকলক জন্মৰ আৰম্ভণিতে সৃষ্টিকৰ্তাই ইমান সুকোমল কৰি সৃষ্টি কৰিছে যাতে তেওঁলোকক দেখিলেই পুৰুষৰ মন উত্তাউল হয়। তাৰপিছত ক'লে তাতে আকৌ তেওঁলোকৰ হৃদয়ত পঞ্চবান অৰ্থাৎ 5পাত শৰ অন্তৰ্নিহিত কৰি ৰাখিছে। সেই পঞ্চবানে পুৰুষৰ দেহত প্ৰতিক্ৰিয়া কৰে। সেই পঞ্চবানৰ কথাও গুৰুজনাই এইদৰে কৈছে, এৰাম চক্ষু মুখ হাস্য বচন যৌৱন এহি জানা পঞ্চবান ইহাৰ নিমিত্তে সংসাৰ নেৰায় বুজিবা মুনি প্ৰমাণ। এই বাক্যকেইটা শিৱই নাৰদক কৈছে যে নাৰীসকলৰ চকুৰ চাৱনি, মুখৰ হাঁহি, মৌ বৰষা মাত আৰু বক্ষস্থলৰ যৌৱন, এই 5টা গুণেই অস্ত্ৰস্বৰূপ। ইয়াৰ কোনো এটা গুণেই কম নহয়। নাৰীসকলৰ দৃষ্টিত পুৰুষৰ দৃষ্টি সংযোগ হ'লেই প্ৰথমে নাৰীসকলৰ মুখত হাঁহি বিৰিঙে আৰু সেই হাঁহিতেই মুখৰ সৌন্দৰ্য বাঢ়ি যায়। তাৰপিছত নাৰীসকলৰ মৌ বৰষা আৱেগপূৰ্ণ শুৱলা মাতত পুৰুষৰ শৰীৰ ৰোমাঞ্চিত হয়। লগতে বক্ষস্থলৰ যৌৱনে পুৰুষৰ মন সঘনে আকৃষ্ট কৰি শৰীৰ আৱেগিক কৰি তোলে। এনেবোৰ কথা নিজতে উপলব্ধি কৰি চালে পুৰুষ প্ৰকৃতিৰ নিৰ্ণয় কৰিব পাৰিব। গীতা ভাগৱততো কৃষ্ণই কৈছে, এই মনক ইন্দ্ৰিয় গণ দেখাকে কৰে পুৰুষৰ তত্ত্বজ্ঞান ততালিকে হৰে। ৰাম মনক ইন্দ্ৰিয় গণে দেখাকে কৰে পুৰুষৰ তত্ত্বজ্ঞান ততালিকে হৰে। অৰ্থাৎ নাৰীসকলক যদি মোহিনী বেশত পুৰুষসকলে দেখিবলৈ পায় তেতিয়াহ'লে ততালিকে পুৰুষৰ চিন্তাধাৰা সলনি হৈ যায়।
এইবিলাক কথা বিচাৰ কৰি চাব। শাস্ত্ৰ ভাগৱতত এনেকুৱা যুক্তি উল্লেখ আছে। এনেবিলাক কথা জানিবলৈ হ'লে প্ৰথমে প্ৰত্যেকেই নিজক নিজে চিনি পাব লাগিব। তুমি কোন, ক'ত জন্ম হ'লা, কোনে জন্ম দিলে, কি কাৰণে জন্ম দিলে, কৰিব লাগে কি, কৰিছা কি ইত্যাদি কৰি এইদৰে নিজক জানিলেহে প্ৰকৃত পৰিচয় ওলাব। সেইটোকে ভাগৱতত কৈছে, এৰাম আপোনাকৈ আপুনি চিনিলে নাই কৃষ্ণদেৱ পুজিলে পুজিবে নাই দেৱ। অৰ্থাৎ নিজক চিনি পালে আনক চিনিবলৈ সময় নালাগে। সেই অনুপাতে কৃষ্ণক পূজা কৰিলে অন্য দেৱতাক পূজা কৰাৰ প্ৰয়োজন নাথাকে। ইয়াৰ পিছত প্ৰকৃতি পুৰুষৰ বিষয়ে স্বয়ং কৃষ্ণই গীতা ভাগৱতত এইদৰে কৈছে, এৰাম প্ৰকৃতিৰ গুণে ব্যাপী আশ্ৰয় কৰে, সিকাৰণে প্ৰকৃতি কওঁ মহাব্ৰহ্ম বোলে। এৰাম প্ৰকৃতিৰ গুণে ব্যাপী আশ্ৰয় কৰে, সিকাৰণে প্ৰকৃতি কওঁ মহাব্ৰহ্ম বোলে। অৰ্থাৎ প্ৰকৃতিৰ পৰাই কাম, ক্ৰোধ, লোভ, মোহ, গৰ্ব, অহংকাৰ, ৰূপ, ৰস, গন্ধ, শব্দ, স্পৰ্শ, সৎ, ৰজ আৰু তমকে আদি কৰি এই গোটেই গুণসমূহ উৎপত্তি হৈছে। সেয়েহে কৃষ্ণই প্ৰকৃতিসকলক ব্ৰহ্মতকৈ শ্ৰেষ্ঠ কৰি মহাব্ৰহ্ম বুলি পৰিচয় কৰাইছে। লগতে এইটোও কৈছে, এৰাম প্ৰকৃতিতই আছে মাত্ৰ ব্যৱহাৰ ধৰ্ম, আকৌ যিটো নজানয় সিটো মহা মূঢ়। এৰাম প্ৰকৃতিতই আছে মাত্ৰ ব্যৱহাৰ ধৰ্ম, আকৌ যিটো নজানয় সিটো মহা মূঢ়। অৰ্থাৎ প্ৰকৃতিসকল বহু গুণশালী কাৰণেই তেওঁলোকক পুৰুষতকৈ শ্ৰেষ্ঠ হিচাপে দেখাইছে। সেই অনুপাতে পুৰুষসকলে তেওঁলোকক কেৱল ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ নকৰি শাস্ত্ৰৰ নীতি অনুযায়ী ব্যৱহাৰ কৰা নিয়ম গুৰু সাধুৰ পৰা জানি ল'ব লাগে। সেইমতে নকৰিলে গৃহ সংসাৰ পতা দিনৰে পৰা পাপৰ মাত্ৰা বাঢ়ি গৈ থাকিব। সেয়েহে কৃষ্ণই অৰ্জুনক কোৱাৰ চলৰে আমাকেই কৈছে, পুৰুষ প্ৰকৃতিৰ তত্ত্ব বুজি মোক সেৱা পূজা কৰা। তাৰ পিছত দেহকে ক্ষেত্ৰ বুলি কৈছে আৰু জীৱকে ক্ষেত্ৰজ্ঞ বুলি চিনাকি দিছে। পদৰ শেষত যদিও দেহকে ক্ষেত্ৰ বুলি কৈছে, তথাপি বুজিবলৈ সহজ কৰি পুনৰ কৈছে, জীৱৰ যিটো ভোগ্যৰ স্থান মূলতে তাকহে ক্ষেত্ৰ বুলি কৈছে। এই কথা সকলোৱে মনত ৰাখিব। অৰ্থাৎ জীৱ আৰু ক্ষেত্ৰৰ সংযোগে সৃষ্টি প্ৰৱৰ্তন হয়। তাৰপিছত পুনৰ কৈছে, সেই দেহে থাকি জীৱ এই অহংকাৰে বন্ধ, যদ্যপি ঈশ্বৰ অংশ তভুৱে অন্ধ। দেহে ক্ষেত্ৰ জীৱকে ক্ষেত্ৰজ্ঞ বুলি জানে, জীৱ শৰীৰক যিটো ভিন্ন কৰি মানে, তাৰ নাম দেহাত্মা বিবেকত জ্ঞান, মুহুৰ
সন্মত ইটো সংসাৰত হে ৰাম তাৰ নাম দেহাত্মা বিবেকত জ্ঞান মুহুৰ সন্মত ইটো সংসাৰত ইয়াৰ অৰ্থ হৈছে জীৱাত্মাই দেহতে থাকি ফল ভোগ কৰিবলৈ যাওঁতেই অহংকাৰ উপজে আৰু সেই অহংকাৰতে যদিও জীৱাত্মা ঈশ্বৰৰ অংশ হয় তথাপি মায়াত অন্ধ হৈ আবদ্ধ হ'বলগীয়া হৈছে। তাৰপিছত ক'লে যিজনে দেহকে ক্ষেত্ৰ বুলি আৰু জীৱকে ক্ষেত্ৰজ্ঞ বুলি ভালদৰে জানি অস্থায়ী দেহৰ ওপৰত অভিমান নকৰি থাকে সেইজনকে তত্ত্বজ্ঞানী বুলি কৈছে। সেইজনে দেহ আৰু আত্মাক ভালদৰে চিনি পাই মানি আছে, সেয়েহে তেওঁ পৰম বিবেকী বুলি কৈছে। সেইজনে সংসাৰ তৰিবই, সেইটো মোৰ সন্মত বুলি স্বয়ং কৃষ্ণই কৈছে। সেয়েহে সকলো তত্ত্বজ্ঞানী হ'বলৈ যত্ন কৰিব লাগে। মুক্তি তেতিয়াহে হ'ব। এই ভকত বৈষ্ণৱসকল, আজিলৈ সময় হোৱাত পুনৰ আপোনাসকললৈ সেৱা জনাই আজিৰ অনুষ্ঠান সামৰণি মাৰিম। ইপাৰ সাগৰ দৈৱ কি নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদায়নো গুচুক মুখেতো আগুণ নাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প উতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম